এই নমস্কাৰ, মই লিমন। আজি বছৰটোৰ ২ নম্বৰ দিন আৰু এই বছৰটো আহিলেই, যোৱা বছৰটো গ'লেই। কিন্তু এনে লাগিছে যোৱা মাহতে 2025 আছিলে আৰু এই মাহটো 2026 আহি পালে। কিন্তু ইমান পটকে কিয় গুচি গ'ল আৰু পটকে কিয় সিদিনা জানুৱাৰী আছিল বুলি এনে অনুভৱ হৈ আছে, আজি জানুৱাৰী আকৌ আহি গৈছে। টাইমটো শ্ল' হৈছে নে আমি ফাষ্ট হৈ গৈছো, সেইটো কথাটো। মানে টাইমটো ফাষ্ট হৈছে না আমি শ্ল' হৈ গৈছো, কথাটো সেইটো। সকলোৱে জানে কিন্তু ৰিজনটো কিয় এনে হৈ আছে, কিয় আমাৰ টাইমকেইটা ইমান ফাষ্ট গুচি হৈ আছে। কথাটো ক'ম না, এই আপুনি মই যি মোবাইলটোত ভিডিঅ' বনাই আছো আৰু আপুনি যিখন মোবাইলত ভিডিঅ' চাই আছে, এই মোবাইলটোৱে। কিন্তু মোবাইলত কোনো এটা দুখ নাই, আমাৰ দুখ। এই কথাটো আপুনি সঁচাকে এগ্ৰী কৰেনে মোৰ লগত? যদি কৰে আহক আগলৈ অলপ বাঢ়ি যাওঁ। আমি যেতিয়া মোবাইলটো চাই থাকো না, ৰিলচ যি কণ্টেণ্ট চাই থাকো, সেইটো আমি কি দেখি থাকো? অতীত চাই থাকো না। অতীত যদি চাই থাকো তেতিয়াহ'লে আমি প্ৰেজেণ্টত থাকি যদি অতীত চাই থাকো তো প্ৰেজেণ্টৰ অনুভৱটো ল'বই নোৱাৰো, ৰাইট? তো অতীতত চাই 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 আমাৰ প্ৰেজেণ্টটোক খাই 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 যাই আছো। তো সেইটোৱে কথা। চ' আমি প্ৰেজেণ্টত জীব লাগে, প্ৰেজেণ্টটোত যি কেনে প্ৰেজেণ্টকে জীব লাগে। কিন্তু আমি অতীত চাই আছো, সেইটোৱে কথা। যেতিয়া ৰিল চাই থাকো, এটা এটা জাগাতে চাওঁ ন, এখন ঠাইতে চাওঁ বা এখন চেয়াৰতে বহি কিবা বহি এনে চাই থাকো, চাই 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 তেতিয়া 12টাত বহিছিলো, এতিয়া 3টা বাজে। তো এইখিনি টাইম আপুনি অতীত চাই আছিলে। আপুনি প্ৰেজেণ্টত বহি অতীত চাই থাকিলেতো টাইমটো এনে কেনেকে যাব গমেই পোৱা নাই, আৰু প্ৰেজেণ্টত কেনেকে থাকব? এইটো টাইম মেচিনটো নহয় যে টাইম মেচিনটো গুচি গ'লো আকৌ আহি গ'লো সেই প্ৰেজেণ্ট টাইমত। ইটছ টাইম ইজ ফ্লয়িং, আৰু টাইম কেতিয়াও ঘূৰি নাহে। পানীও যেতিয়া বৈ থাকে, আৰু সেই কথা আৰু